আধ্যাত্মিক চিন্তা চেতনাৰে মানুহে কেনেদৰে জগত জানিব পাৰে কেৱল সিমানেই নহয় অসাধ্য সাধন কৰি কৰিব নোৱাৰাটো আগন্তুক সময়ত কৰি কোন কেনেদৰে আগবাঢ়িব পাৰে নেদেখাজনৰ শ্ৰীচৰণত সেৱা লৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে 2025 বৰ্ষক লৈ কি সংকল্প ললে আমি শুনাব বিচাৰিছো আমাৰ অন্তৰ্ভৰা শুভেচ্ছা আমি আগবঢ়াইছোঁ আৰু যোৱা কেইবছৰত আমি যি ঘাত প্ৰতিঘাত পালোঁ বা যি আমি উত্থান পতন দেখিলোঁ ইয়াৰ পিছত যদি আমি সকলোৱে সচেষ্ট হওঁ তেতিয়াহ'লে আগন্তুক নতুন বছৰটো আমি সঁচাকৈ সুন্দৰ কৰিব পাৰিম আৰু আমি এটা শ্লোগান সদায় দি থাকোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ এইবাৰো আমি সেইটো শ্লোক উচ্চাৰণ কৰিছোঁ সকলোৱে মংগলে থাকক কিন্তু কেৱল এইটো শ্লোগানত পৰিণত কৰিলে নহ'ব কেনেকৈ মানুহৰ সৰ্বাধিকভাৱে সুখ হয় কেনেকৈ মানুহে সৰ্বাধিকভাৱে শান্তিৰে থাকে কেনেকৈ মানুহে সৰ্বাধিকভাৱে মংগলে থাকে কেনেকৈ মানুহে নিৰোগী জীৱন লাভ কৰে আৰু এইটোৰ প্ৰতি যেতিয়া আমি সচেষ্ট হ'ম তেতিয়াহে আচলতে এই শ্লোগানটোৰ মূল্য থাকিব শ্লোকটোৰ মূল্য থাকিব তাৰ প্ৰতিফলন ঘটোৱাৰ কাৰণে আমাৰ মানৱতাবাদৰ দুৱাৰখন আমি খুলি দিবই লাগিব মূল্যবোধৰ দুৱাৰখন খুলি দিবই লাগিব চৰিত্ৰ থকা দুৱাৰখন খুলি দিবই লাগিব নৈতিকতাৰ দুৱাৰখন খুলি দিবই লাগিব আৰু নিশ্চয় আমি সেই ভাৱেৰে উদ্বুদ্ধ হ'লে আমি সঁচাকৈ শান্তি অনুভৱ কৰিম আৰু আমি ভাবোঁ আগন্তুক ইংৰাজী নতুন বছৰত সকলোৱেই এই ভাৱেৰে উদ্বুদ্ধ হৈ আগবাঢ়ি যাব আমি এই চেগতে এই কথাও জনাব খুজিছোঁ যে আমাৰ বিগত বছৰবিলাকতকৈ বৰ্তমান মাজুলীত যথেষ্ট আমি উন্নতি দেখা পাইছোঁ এনে এখন গাঁও নাই এনে এটা অঞ্চল নাই য'ত ৰাস্তা পকীকৰণ হোৱা নাই আৰু দুখনকৈ দলং ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু আমি জনাত ধূনাগুৰি দলংখন 25 চনত হোৱাৰ উপক্ৰম ঘটিব কিন্তু যোৰহাটৰ দলংখন এতিয়াও সীমিত ভাৱত আছে সেইটো আমাক অকণমান দুখ দিছে তথাপি আমি আশা কৰিছোঁ চৰকাৰে সেইটোৰ ক্ষীপ্ৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই দলংকেইখন হৈ উঠাৰ পিছত আৰু মাজুলীৰ যিবিলাক উন্নতি হৈছে এইখিনি যেতিয়া সম্পূৰ্ণ হ'ব আৰু তাৰ যোগেদি আমি গোটেই বিশ্বৰ লগত আকৌ এবাৰ নতুনকৈ সম্পৰ্ক স্থাপন কৰিবলৈ আমি সমৰ্থ হ'ম আৰু য'ত মাজুলীৰ লগত বিশ্বৰ কোনো মানুহৰ পাৰ্থক্য নাথাকিব আমাৰ অন্তৰ্ভৰা শুভেচ্ছা আমি আগবঢ়াইছোঁ আৰু যোৱা কেইবছৰত আমি যি ঘাত প্ৰতিঘাত পালোঁ বা যি আমি উত্থান পতন দেখিলোঁ ইয়াৰ পিছত যদি আমি সকলোৱে সচেষ্ট হওঁ তেতিয়াহ'লে আগন্তুক নতুন বছৰটো আমি সঁচাকৈ সুন্দৰ কৰিব পাৰিম আৰু আমি এটা শ্লোগান সদায় দি থাকোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ এইবাৰো আমি সেইটো শ্লোক উচ্চাৰণ কৰিছোঁ সকলোৱে মংগলে থাকক কিন্তু কেৱল এইটো শ্লোগানত পৰিণত কৰিলে নহ'ব কেনেকৈ মানুহৰ সৰ্বাধিকভাৱে সুখ হয় কেনেকৈ মানুহে সৰ্বাধিকভাৱে শান্তিৰে থাকে কেনেকৈ মানুহে সৰ্বাধিকভাৱে মংগলে থাকে কেনেকৈ মানুহে নিৰোগী জীৱন লাভ কৰে আৰু এইটোৰ প্ৰতি যেতিয়া আমি সচেষ্ট হ'ম তেতিয়াহে আচলতে এই শ্লোগানটোৰ মূল্য থাকিব শ্লোকটোৰ মূল্য থাকিব তাৰ প্ৰতিফলন ঘটোৱাৰ কাৰণে আমাৰ মানৱতাবাদৰ দুৱাৰখন আমি খুলি দিবই লাগিব মূল্যবোধৰ দুৱাৰখন খুলি দিবই লাগিব চৰিত্ৰ থকা দুৱাৰখন খুলি দিবই লাগিব নৈতিকতাৰ দুৱাৰখন খুলি দিবই লাগিব আৰু নিশ্চয় আমি সেই ভাৱেৰে উদ্বুদ্ধ হ'লে আমি সঁচাকৈ শান্তি অনুভৱ কৰিম আৰু আমি ভাবোঁ আগন্তুক ইংৰাজী নতুন বছৰত সকলোৱেই এই ভাৱেৰে উদ্বুদ্ধ হৈ আগবাঢ়ি যাব আমি এই চেগতে এই কথাও জনাব খুজিছোঁ যে আমাৰ বিগত বছৰবিলাকতকৈ বৰ্তমান মাজুলীত যথেষ্ট আমি উন্নতি দেখা পাইছোঁ এনে এখন গাঁও নাই এনে এটা অঞ্চল নাই য'ত ৰাস্তা পকীকৰণ হোৱা নাই আৰু দুখনকৈ দলং ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু আমি জনাত ধূনাগুৰি দলংখন 25 চনত হোৱাৰ উপক্ৰম ঘটিব কিন্তু যোৰহাটৰ দলংখন এতিয়াও সীমিত ভাৱত আছে সেইটো আমাক অকণমান দুখ দিছে তথাপি আমি আশা কৰিছোঁ চৰকাৰে সেইটোৰ ক্ষীপ্ৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই দলংকেইখন হৈ উঠাৰ পিছত
আৰু মাজুলীৰ যিবিলাক উন্নতি হৈছে এইখিনি যেতিয়া সম্পূৰ্ণ হ'ব তাৰ যোগেদি আমি গোটেই বিশ্বৰ লগত আকৌ এবাৰ নতুনকৈ সম্পৰ্ক স্থাপন কৰিবলৈ আমি সমৰ্থ হ'ম আৰু য'ত মাজুলীৰ লগত বিশ্বৰ কোনো মানুহৰ পাৰ্থক্য নাথাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।